ওচৰ চুবুৰীয়াৰ লগত আপুনি ঘূৰক, এও হিন্দু না মুছলমান এইটো তুমি চোৱাৰ প্ৰয়োজন নাই। তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰক, উত্তম ব্যৱহাৰ। আপুনি ঘৰত মাছ আনিছে, মাংস আনিছে, আনি বনাই আছে, এই মাছ আৰু মাংসৰ গ্ৰাণ ওলাই আছে, কিন্তু আপোনাৰ ওচৰত এগৰাকী হিন্দু মানুহ, তেওঁ দুখীয়া, তেওঁৰ ল'ৰা ছোৱালীয়ে মাছ মাংস খোৱা নাই, পোৱা নাই। আপুনি যদি তেওঁক দিয়া নাই, অকলে খাইছে, তেতিয়াহ'লে আপুনি সঠিক মুছলমান নহয়। এয়া হ'ল ইছলাম। 100টা ঘৰ মুছলমান এখন গাঁৱত বাস কৰে, আৰু এটা পৰিয়াল অমুছলমান, হিন্দু পৰিয়াল বা খ্ৰীষ্টান পৰিয়াল। এই 100টা মুছলিম পৰিয়ালত বাস কৰে, 100টা মুছলিম পৰিয়াল থকা গাঁৱত বাস কৰে। আহি গ'ল আমাৰ ঈদৰ দিন। ঈদৰ আগত আমাৰ এটা পৰম্পৰা আছে, চিৰাচৰিত নিয়ম, নতুন কাপোৰ কিনি আনে ল'ৰা ছোৱালীৰ কাৰণে। ঈদৰ দিনাখন আপোনাৰ মুছলমানসকলৰ ল'ৰা ছোৱালীয়ে নতুন নতুন কাপোৰ পিন্ধি বাটত ওলাইছে আৰু আনন্দ ফূৰ্তি কৰি আছে। কিন্তু এই 100টা পৰিয়াল থকা গাঁওখনত এটা পৰিয়াল হিন্দু পৰিয়াল, দুখীয়া পৰিয়াল। তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাই চাই ভাবিছে, হায় আমিতো দুখীয়া, সেইকাৰণে আমাৰ নতুন কাপোৰ নাই, আমাৰ হাতত পইচা নাই। এই 100টা পৰিয়াল মুছলমান পৰিয়ালৰ ঈদ আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। আপোনালোকে 100টা পৰিয়ালে কাপোৰ কিনিব পাৰিলে ল'ৰা ছোৱালীৰ কাৰণে, আপোনালোকৰ ঈদ বুলি কৈ আছে, অথচ আপোনালোকৰ লগত বসবাস কৰা এটা হিন্দু পৰিয়ালৰ, দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীয়ে কান্দি আছে। আপোনাৰ ঈদৰ কাৰণে আল্লাহ কি এনেই আল্লাহৰ উলুহিয়ত কমি যাব নেকি? বেকাৰে কাম নহ'ব। ইয়াৰ নাম ইছলাম। ইয়া হ'ল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে দি থৈ যোৱা বিধান। বুজুৰ্গ দুষ্ট সেইকাৰণে এনেধৰণে কৈছে যে আপোনাৰ যিটো প্ৰতিবেশী, সেই প্ৰতিবেশী হিন্দু হওক বা মুছলমান হওক, প্ৰতিবেশী ওচৰ চুবুৰীয়া মানুহ হ'ব পাৰে। প্ৰতিবেশী আপুনি এখন গাড়ীত গৈ আছে, ফ্লাইটত গৈ আছে, ৰেলত গৈ আছে, নৌকাত গৈ আছে, আপোনাৰ ওচৰত যিসকল বহিব সেইজন আপোনাৰ প্ৰতিবেশী। আপুনি বহুতে এনেকৈ সাৱধানে বহিব, আপোনাৰ লগৰ চিটৰ মানুহজনে যাতে কষ্ট নাপায়। যদি কষ্ট পায় আৰু আপুনি তবলিগতো গৈ আছে, আপুনি ইচ্ছা কৰি কষ্ট দিছে, তবলিগতো গৈ আছে, হজত গৈ আছে, খানকাহত গৈ আছে, তেতিয়াহ'লে আপোনাৰ চব বেকাৰ। আপোনাৰ ওচৰৰ মানুহজনক আপুনি কষ্ট দিছে। ইয়াৰ নাম ইছলাম। আপুনি হোটেলত বহিছে, এনেকৈ থেৰা হৈ বহিছে, আন এজন বহাত অসুবিধা পাইছে, কিন্তু ভয়ত একো কোৱা নাই। আপুনি শক্তিবান, বলৱান, ধনী, আপুনি লিডাৰ, আপোনাৰ ভয়ত একো কোৱা নাই। মনত ৰাখিব, এনেধৰণৰ লিডাৰতকৈ ডাঙৰ লিডাৰ ফিৰাউনো আছিল। এই লিডাৰী আল্লাহৰ ওচৰত পচন্দ নহয়। তাক বহিবলৈ সুবিধা দিয়ক, কষ্ট নিদিব। এয়া হ'ল আপোনাৰ প্ৰতিবেশী। আপুনি গৈ আছে ৰাস্তায়েদি, এজন মানুহ চাইকেল লৈ আহি আছে, আপুনি তাক চাইকেল যোৱাৰ ৰাস্তা দিয়া নাই, লাহে 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 বেচাৰা গৈ আছে, কিবা ক'লে বেয়া পাব, আপুনি ধমকি দিব, ভয়ত কোৱা নাই। এও আপোনাৰ প্ৰতিবেশী। মনত ৰাখিব, আপুনি সঠিক মুছলমান নহয়, কষ্ট দিছে। ইয়াৰ নাম ইছলাম। এইখিনি আল্লাহ নবী আমাৰ কেৱল আমাক নমাজ শিক্ষা যে দিছে সেইটো নহয়। মোৰ টুপি আছে, দাড়ি আছে, পাঞ্জাবী আছে, মই মৌলবী, মই 5 ওয়াক্ত নমাজ পঢ়োঁ, তাহাজ্জুদ পঢ়োঁ, তবলিগ কৰোঁ, হজ কৰোঁ, জাকাত দিওঁ, গোটেইখিনি কৰোঁ। বাকী যিখিনি আছে এইখিনি নাই মোৰ লগত, তো মই সঠিক মুছলমান নহয়। এটা উদাহৰণ,
আল্লাহ নবীর এটা হাদিস আছে, মাল্লাম ইয়ারহাম সগীরানা ওয়ালাম ইউআকির কাবীরানা ফালাইসা মিন। এটা উদাহরণ হিসাবে কৈছোঁ যে যিসকলে নবীয়ে কৈছে যিসকলে ডাঙৰক শ্ৰদ্ধা নকৰে, সৰুক মৰম নকৰে, ফালাইসা মিন্না, এই মানুহজন মোৰ দলৰ অন্তৰ্ভুক্ত নহয়। এতিয়া মই এজন ডাঙৰ মৌলানা, মই ডাঙৰ এজন পীৰ চাপ, কিন্তু মই ডাঙৰক মোতকৈ জ্যেষ্ঠজনক মই শ্ৰদ্ধা নকৰোঁ, মোতকৈ সৰুক মই মৰম নকৰোঁ। আল্লাহ নবীয়ে কৈছে ফালাইসা মিন্না, এওঁ আমাৰ দলৰ অন্তৰ্ভুক্ত নহয়। এতিয়া মই তবলিগ কৰিও আল্লাহ নবীৰ দলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে। ইছলাম কেৱল মছজিদত নেকি? ইছলাম কেৱল নমাজত সীমাবদ্ধ নেকি? নহয়। সেইকাৰণে আল্লাহ নবীয়ে আমাৰ তেওঁৰ জীৱনত যিখিনি কৰি গৈছে সেইখিনি আমাৰ জীৱনত আমি কৰিব লাগিব। আজিৰ পৰা আৰম্ভ কৰক যে আল্লাহৰ নবীৰ জীৱন ব্যৱস্থাত আমি চলিম, এই জীৱন ব্যৱস্থা আমাৰ মাজত আমি আনিম। চাব, কালি আপোনাক কোনেও বেয়া নাপায়, মইতো দিল্লী গৈ থাকোঁ সদায়, বা ইফালে ইফালে এয়াৰপৰ্টত নমাজ পঢ়িছোঁ, কোনেওতো মোক বাধা দিয়া নাই। ৰেলত নমাজ পঢ়িছোঁ, কোনেওতো বাধা দিয়া নাই। কথা পাতিছোঁ, কোনেওতো বাধা দিয়া নাই। একেলগে বহিছোঁ। সেইদিনাখন দিল্লীত আপোনালোকে জানে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ প্ৰধান সঞ্জয় ৰাউত দিল্লীত আছিলে, তেওঁ বহি আছে, মই নমাজ পঢ়ি আছোঁ। মই কৈছোঁ ৰ'ব, 2 ৰাকাত নমাজ আছে মোৰ, পঢ়িলেও পিছত কথা পাতিম। তো ইমান ডাঙৰ মানুহ, তেওঁ বহি আছে, মই নমাজ আদায় কৰিছোঁ, তাৰপিছত বহি কথা পাতিছোঁ, বাধাটো দিয়া নাই। তো আমাক কোনেও বেয়া নাপায়, আমি নিজে বেয়া বনাইছোঁ, আমি নিজে বেয়া কৰিছোঁ। সেইকাৰণে আমাৰ জীৱনত আমি সক্ৰেটিছ দেখিব নালাগে, কালমাৰ্ক্স দেখিব নালাগে, লেনিন দেখিব নালাগে, মোহাম্মদ ইবনে আব্দুল্লাহ দেখিব লাগে। আল্লাহৰ নবী কেনেকুৱা আছে সেই জীৱনটো আমি চাব লাগিব। যদি আমি চাইছোঁ তেতিয়াহ'লে আহক আল্লাহৰ নবীৰ তৰিকা কি। আল্লাহৰ নবীৰ তৰিকা যেতিয়া আমি আৰু মানিবলৈ আৰম্ভ কৰিম, জ্যেষ্ঠজনক যেতিয়া আমি সন্মান দিম, এওঁ হিন্দু হোক বা মুছলমানে হোক, জ্যেষ্ঠজনক যেতিয়া আমি সন্মান দিম, তেখেতে মোকো সন্মান দিব, মৰম কৰিব। মই যেতিয়া মোতকৈ বয়সৰ সৰুসকলক মৰম কৰিম, তেওঁলোকে আমাক শ্ৰদ্ধা কৰিব। সমনীয়াবিলাকৰ লগত যেতিয়া ভাল ব্যৱহাৰ কৰিম, বিপদত পৰিলে সমনীয়াবিলাকে আহি সহায় কৰিব। ইছলামৰ আদৰ্শ, হজৰত মুহাম্মদৰ চৰিত্ৰ এইখিনি আছে। 2 নম্বৰ, প্ৰতিবেশীৰ লগত আমি যেতিয়া ভাল ব্যৱহাৰ কৰিম, সেই প্ৰতিবেশীয়ে সদায় মনত ৰাখিব যে আপুনি কিবা বিপদত পৰি আছে নেকি। ৰাতিৰ 12টাতো যদি বিপদত পৰে, দৌৰি আপোনাৰ ঘৰলৈ আহিব। আৰু সেইকাৰণে এটা কিতাপত উল্লেখ আছে, আপোনালোকে জানে, যেতিয়া মানুহৰ মৃত্যু হয়, মুছলমানৰ জানাজা লৈ যায়, মানুহে জানাজাৰ নমাজ পঢ়ি আছে, পঢ়াৰ আগত শাৰী পাতি কৈ আছে, আমাৰ জানামতে এই মানুহজন বৰ ভাল। সকলোৱে হয় 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 এনেধৰণে কওঁ নে নকওঁ? ইয়াৰ ইফালে হয় নেকি এনেকুৱা? আসল নিয়ম এইটো নহয়। কান্ধত লৈ গৈ আছে আপোনাক, তেতিয়া যদি চব মানুহে আপোনাৰ কথা আলোচনা কৰে, মানুহজন ভাল আছিল, লৈ গৈ থকা অৱস্থাত, তেতিয়া আল্লাহৰ নবীয়ে কৈছিল ওয়াজাবাত, তেওঁৰ ওপৰত জান্নাত ৱাজিব। আৰু যদি মানুহে লৈ যোৱা সময়ত কৈ থাকে আল্লাহ ৰক্ষা কৰিছে, এই মানুহটো যে উঠি গ'ল, সমাজখন বাচি গ'ল, বৰ বেয়া মানুহ আছিলে, নবীয়ে কৈছে ওয়াজাবাত, তেওঁৰ ওপৰত
জাহান্নাম ওয়াজিব। ইয়াৰ দ্বাৰা কি বুজা গৈছে যে মানুহৰ চৰ্চা আলোচনা বিলোচনা পাওঁতে এইখিনিও গ্ৰহণযোগ্যতা আছে আল্লাহৰ ওচৰত, বেয়া ভাল গ্ৰহণযোগ্যতা আছে আল্লাহৰ ওচৰত। এইখিনি কৰোঁতে আপোনাৰ প্ৰয়োজন হ'ব, নবীয়ে যে কৈ দিছে প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ। যি ব্যক্তিৰ প্ৰতিবেশীয়ে সাক্ষী দিব যে এই মানুহজন বৰ ভাল মানুহ, এই মানুহজন আমাৰ লগত সদায় ভাল ব্যৱহাৰ কৰে, আমাৰ প্ৰতিবেশীৰ লগত তেওঁ উত্তম ব্যৱহাৰ কৰিছিল, তেতিয়া তেওঁ জীৱন্ত অৱস্থাত আৰু মৃত্যুৰ পিছতো আল্লাহ তাআলাই ৰহম কৰিব, বৰকত দিব, আৰু তেওঁৱে সঠিক মুছলমান। নমাজ পঢ়িলোঁ পাছত প্ৰতিবেশীৰ লগত মোৰ কাজিয়া, প্ৰতিবেশীক কষ্ট দিছোঁ, তেওঁৰ পানীখিনি এৰি দিছোঁ, গছ কাটি দিছোঁ, কিবা কিবি কৰিছোঁ, কষ্ট দি আছোঁ অন্যায়ভাৱে, মোৰ নমাজ বেকাৰ, মছজিদত থাকিব, মছজিদত, হাছৰত নহয়, মছজিদত। ৰোজাটো এনেই গ'ল। ইয়াৰ নাম হ'ল ইছলাম। নমাজ, ৰোজা, হজ, জাকাত এইখিনি ফিলাৰ, এইটো লাগিব, 5 ফিলাৰ লাগিব এইখিনি, কিন্তু ইয়াৰ লগত চৰ্ত সেইখিনি, আপুনি প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰক, লাগিলে হিন্দু হওক কিংবা মুছলমান। হজৰতে ইমাম আবু হানিফা, ইমাম আবু হানিফাৰ নাম শুনিছেনে? শুনিছেনে? নাই, বোধহয় 3-4জনে শুনিছে, বাকীসকলে শুনা নাই। শুনিছে? কোন হয়? আপোনাৰ মছজিদৰ ইমাম নেকি? তেতিয়াহ'লে হ্যাঁ, ইমামে আবু হানিফা রাহিমাহুমুল্লাহ তাআলা জীৱিত অৱস্থাত, জীৱিত কালত তেওঁৰে ওচৰৰ এজন মানুহ আছিলে, চুৰ কৰে, সদায় চুৰ কৰে। তো তেওঁক পুলিচে আহি এৰেষ্ট কৰি লৈ গ'ল। কোনো নাযায় ইয়াক জামিনত আনিবলৈ, ইমামে আবু হানিফা যায়, গৈ জামিনত লৈ আহে। আকৌ চুৰি কৰে, আকৌ জেলত যায়, ইমাম আবু হানিফাই আকৌ জামিনত আনে। এনেকৈ কৰি আছে। কিছুদিন পিছত ক'লে চুৰটোৱে, হে ইমাম চাহাবক ইমান লজ্জিত কৰিছোঁ, আৰু নালাগে, এই জেগাডোখৰ বিক্ৰীয়ে কৰি দিওঁ, বেলেগ ঠাইত গুচি যাওঁ য'ত ইমাম আবু হানিফা নাই, বিক্ৰী কৰি দিওঁ। তেতিয়া এলান কৰিলে যে এই মাটিখন মই বিক্ৰী কৰি দিম। মানুহ আহিছে, ধৰি লওক 1 লাখ টকা এই মাটিৰ মূল্য। মানুহে ক'লে, ভাই তুমি মাটিটো বিক্ৰী কৰিবা? হয়। বোলে কিমান? বোলে 1 লাখ টকা, 2 লাখ টকা। হে, মাটি চলি আছে 1 লাখ টকা বিঘা, তুমি 2 লাখ টকা কৈছা, কিয়? তেতিয়া এই মানুহজনে ক'লে, হ বুজা নাই। বোলে না, বোলে 1 লাখ টকা মাটিৰ মূল্য, আৰু 1 লাখ টকা হ'ল ইমামে আবু হানিফাৰ প্ৰতিবেশী হোৱা উপলক্ষে। কথাটো মই বুজাব পৰা নাই ন? সেই মানুহজনে ক'লে 1 লাখ টকা মাটিৰ মূল্য, আৰু 1 লাখ টকা মই বঢ়াই দিছোঁ 2 লাখ, সেই 1 লাখ টকা ইমাম আবু হানিফাৰ গড়ছে ওচৰত, সেইকাৰণে। মানুহে ক'লে, কিয়? ইমাম চাহাবৰ গড় হোৱা বাবে কিয়? বোলে এনে এটা প্ৰতিবেশী, এনে এজন প্ৰতিবেশী, এই প্ৰতিবেশী পোৱা মানুহে কোটি কোটি টকা খৰচ কৰিও নহ'ব। মই লজ্জিত হৈ বিক্ৰী কৰিছোঁ, কিন্তু যিজন মানুহে পাব ইমাম আবু হানিফাৰ প্ৰতিবেশী পৃথিৱীত ক'তো নাই, গতিকে সেইকাৰণে মূল্য বেছি। চাওক কিমান ডাঙৰ কথা। সেইকাৰণে আল্লাহ নবী কৈছে প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰক, নমাজ পঢ়ক, ৰোজা ৰাখক, হজ কৰক, জাকাত দিয়ক, প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰক। এইখিনি কৰিলে প্ৰতিবেশীৰ লগত কাজিয়া, অ মুছলমান তুমি ভেলুলেছ মুছলমান, তোমাৰ কোনো মৰ্যাদা আল্লাহৰ ওচৰত নাই, তুমি সঠিক মুছলমান নহয়, তুমি দিগ্ভ্ৰান্ত মুছলমান। আৰু সেইবিলাক মুছলমানৰ কাৰণে
এই গজব আহি আছে। কালি কয় মানুহে বিজেপি আমাক কষ্ট দি আছে, RSS আমাক কষ্ট দি আছে, বজরং দলে কষ্ট দিছে, মিছা কথা। আমি আজি সঠিক রাস্তাত আহি যাওঁ, আল্লাহ তাআলাই মানুহৰ অন্তৰত ঢালি দিব যে এই মানুহখিনিক মহব্বত কৰক, মৰম কৰক, দয়া দিয়ক। এই কথাখিনি অন্তৰত মানুহৰ ঢালি দিব। সেইকাৰণে আল্লাহ তবাৰক ও তাআলাৰ হাতৰ মুঠিত গোটেই বিশ্ব। তেওঁ মালিকুল মুল্ক, বাদশাৰ বাদশাহ। গতিকে মানুহৰ অন্তৰ ইফালৰ পৰা ইফালে নিয়াৰ দায়িত্ব আল্লাহ তাআলাৰ। তেওঁৱে পাৰে। এইখিনি হওঁতে সময় নালাগিব নহয়। নম্বৰ 2, 2 নম্বৰ বিষয়, হজরত মুহাম্মদক আমি কেৱল নবী হিচাপে চাই আছোঁ। আমি যদি এগৰাকী স্বামী হিচাপে চাওঁ, যে মহিলাসকলৰ লগত এগৰাকী স্বামীৰ ব্যৱহাৰ কেনে হোৱা উচিত, তেতিয়া দেখিব এটা মাত্ৰ উদাহৰণ, হজরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ লগত আল্লাহ নবীয়ে ৰান্ধোতে সহায় কৰিছিল। ৰাতি এনেধৰণৰ ৰাতি খেল ধেমালি কৰিছিল, যাতে মোৰ পত্নী সন্তুষ্ট থাকে, ভাল ব্যৱহাৰ কৰিছিল, বুজ দিয়া নাছিল। স্বামী হিচাপে যদি চাই বিচাৰে, পৃথিৱীত এনেধৰণৰ উত্তম স্বামী বিচাৰি পোৱা কঠিন। সেইকাৰণে আপুনি যদি মুছলমান, তেতিয়াহ'লে আল্লাহ নবীয়ে যেনেকৈ তেওঁৰ পত্নীৰ লগত ব্যৱহাৰ কৰিছে, আপুনি হৃদয় হওক আপোনাৰ পত্নীৰ লগত। আপুনি যদি এগৰাকী ব্যৱসায়ী হিচাপে মুহাম্মদক চাব বিচাৰে, যে মই ব্যৱসায় কৰি আছোঁ, তিজাৰত কৰি আছোঁ, কেনেকৈ কৰিম, আপুনি চাওক হজরত মুহাম্মদক। হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে? সত্যবাদী আমানতদাৰ ব্যৱসায়ী কিয়ামতৰ দিনাখন নবীসকল, সিদ্দিকিন, শ্বহীদসকল, সালেহিনসকলৰ লগত হাসৰ নসৰ হ'ব। ব্যৱসায়ী আত্তাজিরু সাদুকুল আমিন মান নবীন ওয়া সিদ্দিকিন ওয়া শুহাদা। আমানতদার ব্যৱসায়ী, সত্যবাদী ব্যৱসায়ী কিয়ামতৰ দিন নবীসকলৰ লগত হাসৰ হ'ব, সিদ্দিকিনসকলৰ লগত হ'ব, শ্বহীদসকলৰ লগত হ'ব। এতিয়া আমাৰ ব্যৱসায় কেনেকৈ? পান দোকান, বাবা জর্দা আছে নেকি? বলে আছে। 1 নম্বৰ হ'ব? বলে হ'ব। এটা পান দিয়া। পানটো দিলে মুখত ভৰালোঁ, তিতা তিতা, ভাল নালাগে, হে কি পান, পেলাই দিলে। তার কারণ বাবা 120 পেকেট আনি আধা খুলি ল'লে, বেলেগত ৰাখিলে, আৰু কাকা আৰু বান্দৰ চাপ আধা ভৰাই দিয়ে, এনেকৈ মাৰি সব বাবা 120 বনাই দি আছে পান। তো হাসল এতিয়া আপুনি আহমদ আলী চাপ বৰ ল'ৰা ইয়াহিয়া চাপ আহিছে, আৰু তোক টকা 2000 আমাৰ হাদিয়া দি দিছে, দাওয়াত খুৱাই দিছে, আৰু আপুনি প্ৰবঞ্চনা কৰি মানুহৰ পৰা টকা লৈ আছে, জন্নত পাব? আপুনি তবলিগ কৰি জন্নতত যাব পাৰিব? আপুনি নামাজ পঢ়ি যাব পাৰিব? নহয়। ইছলাম তাতো আছে, এই আপোনাৰ পান দোকানতো ইছলাম আছে। আপুনি ব্যৱহাৰ কৰিছে ধান, সৰু ধানৰ মূল্য আৰু ডাঙৰ ধানৰ মূল্যত অলপ পাৰ্থক্য আছে। এতিয়া আপুনি 50 মোন সৰু ধান 680 টকা ৰেট, 680 টকা ৰেট সৰু ধান। আপুনি ডাঙৰটো হ'ল 580 টকা, অৰ্থাৎ প্ৰায় কম 100 টকাৰ কম বেছি। আপুনি 50 মোন সৰু ধানৰ লগত 5 মোন সেই ৰেটৰ ধান আনি ডাঙৰটো মিলাই দিলে, মিলাই বিক্ৰী কৰি দিলে, ইয়াতে আপোনাৰ লাভ। এইটো হাৰাম। ইয়াতো ইছলাম আছে,
নবীয়ে শিক্ষা দিছে খবৰদাৰ এইটো কৰিব নোৱাৰিব আপুনি সত্যবাদী আৰু আমানতদাৰ ব্যৱসায়ী হ'বলৈ হ'লে নবীসকলৰ লগত জন্নতত যাবলৈ হ'লে নমাজ কবুল হ'বলৈ হ'লে ৰোজা কবুল হ'বলৈ হ'লে তিলাৱত কবুল হ'বলৈ হ'লে হজ কবুল হ'বলৈ হ'লে জাকাত কবুল হ'বলৈ হ'লে আপুনি ব্যৱসায়ত বেইমানি নকৰিব ইয়া হ'ল ইছলাম আপুনি গাখীৰ বিক্ৰী কৰি আছে মাৰ্কেটত দিছে বোলে গাখীৰত পানী মিলাইছে নেকি বোলে নাই নাই আল্লাহৰ কসম মিলোৱা নাই কিন্তু কৰিছে কি গাখীৰত পানী মিলোৱা নাই পানীত গাখীৰ মিলাই দিছে বুজিছে কথাটো গাখীৰত পানী দিয়া নাই পানীত গাখীৰ দিছে তাৰ মানে যেতিয়া বাল্টি লৈ গৈছে তো 5 লিটাৰ পানী 5 লিটাৰ গাখীৰ হ'ব 1 লিটাৰ পানী বাল্টিত লৈ গৈছে গৈ খিৰাই আছে এতিয়া কিমান হ'ল 5 লিটাৰ গাখীৰ 1 লিটাৰ পানী কিমান হ'ল 6 লিটাৰ 1 লিটাৰ গাখীৰৰ মূল্য 50 টকা পানীৰ দাম কিমান পানীৰ দাম এনে পানী ঘৰৰ পৰা লৈ গৈছে কিমান 1 পইচাও নাই কিন্তু 1 লিটাৰ পানী কিমান হৈ গ'ল মূল্য গাখীৰ লগত মিলি 50 টকা মই ক্ৰয় কৰিছোঁ খাইছোঁ গাখীৰে খাইছোঁ আপুনি বিক্ৰী কৰিছে পানী মোৰ কাৰণে 50 টকা ডাঙৰ কথা নহয় কিন্তু আপোনাৰ নমাজ ৰোজা বেকাৰ হৈ গ'ল 1 লিটাৰ পানীত ইয়া হ'ল ইছলাম ইয়াই হ'ল জীৱন ব্যৱস্থা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানুহক তুচ্ছ তাচ্ছল্য কৰিব নাপায় এনেই এজন মানুহ দেখিলে দেখি পেলাই কৰে এইটো নাম সেইটো নাম কিবা এটা ইটিকিং কৰি কোৱা হয় হাসৰৰ মাঠত ইটিকিং কৰা মানুহৰ অত্যন্ত কঠোৰ শাস্তি হ'ব ইয়াতো আছে ইছলাম আপুনি পেচাব পায়খানাত গৈছে তাতো ইছলাম ভাত খাবলৈ গৈছে তাতো ইছলাম ঘৰৰ পৰা ওলাইছে সোমাইছে তাতো ইছলাম আমি হিচাপে চাওঁ যে মহিলাসকলৰ লগত এগৰাকী স্বামীৰ ব্যৱহাৰ কেনে হোৱা উচিত তেতিয়া দেখিব এটা মাত্ৰ উদাহৰণ হজৰতে আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ লগত আল্লাহ নবীয়ে ৰান্ধোতে সহায় কৰিছিল ৰাতি এনেধৰণৰ ৰাতি খেল ধেমালি কৰিছিল যাতে মোৰ পত্নী সন্তুষ্ট থাকে ভাল ব্যৱহাৰ কৰিছিল বুঝ দিয়া নাছিল স্বামী হিচাপে যদি চায় বিচাৰে পৃথিৱীত এনেধৰণৰ উত্তম স্বামী বিচাৰি পোৱা কঠিন সেইকাৰণে আপুনি যদি মুছলমান তেতিয়াহ'লে আল্লাহ নবীয়ে যেনেকৈ তেওঁৰ পত্নীৰ লগত ব্যৱহাৰ কৰিছে আপুনি হৃদয় হওক আপোনাৰ পত্নীৰ লগত আপুনি যদি এগৰাকী ব্যৱসায়ী হিচাপে মুহাম্মদক চাব বিচাৰে যে মই ব্যৱসায় কৰি আছোঁ তিজাৰত কৰি আছোঁ কেনেকৈ কৰিম আপুনি চাওক হজৰত মুহাম্মদক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে সত্যবাদী আমানতদাৰ ব্যৱসায়ী কিয়ামতৰ দিনাখন নবীসকল সিদ্দিকিন শ্বহীদসকল সালেহিনসকলৰ লগত হাসৰ নসৰ হ'ব ব্যৱসায়ী আত্তাজিরুস সাদুকুল আমিন মান নবীন ওয়াস সিদ্দিকিন ওয়াস শুহাদা আমানতদার ব্যৱসায়ী সত্যবাদী ব্যৱসায়ী কিয়ামতৰ দিন নবীসকলৰ লগত হাসৰ হ'ব সিদ্দিকিনসকলৰ লগত হ'ব শ্বহীদসকলৰ লগত হ'ব এতিয়া আমাৰ ব্যৱসায় কেনেকৈ পান দোকান গো বাবা জর্দা আছে নেকি বলে আছে 1 নম্বৰ হ'ব বলে হ'ব এটা পান দিয়া পানটো দিলে মুখত ভৰালো তিতা তিতা ভাল নালাগে হে কি পান পেলাই দিলে তার কারণ বাবা 120 পেকেট আনি আধা খুলি ললে বেলেগত রাখিলে আৰু কাকা আৰু বান্দৰ সাপ আধা ভৰাই দিয়ে এনেকে মাৰি সব বাবা 120 বনাই দিয়ে
দি আছে পায়। তো হাসৰ এতিয়া আপুনি আহমদ আলী চাহ বৰ ল'ৰা ইয়াহিয়া চাহ আহিছে আৰু তেওঁক টকা 2000 আমাৰ হাদিয়া দি দিছে, দাৱত খুৱাই দিছে, আৰু আপুনি প্ৰবঞ্চনা কৰি মানুহৰ পৰা টকা লৈ আছে, জন্নত পাব? আপুনি তবলিগ কৰি জন্নতত যাব পাৰিব? আপুনি নামাজ পঢ়ি যাব পাৰিব? নহয়। ইছলাম তাতো আছে, এই আপোনাৰ পাণ দোকানতো ইছলাম আছে। আপুনি ব্যৱহাৰ কৰিছে ধান, সৰু ধানৰ মূল্য আৰু ডাঙৰ ধানৰ মূল্যত অলপ পাৰ্থক্য আছে। এতিয়া আপুনি 50 মোন সৰু ধান 680 টকা ৰেট, 680 টকা ৰেট সৰু ধান। আপুনি ডাঙৰটো হ'ল 580 টকা, অৰ্থাৎ প্ৰায় কম 100 টকাৰ কম বেছি। আপুনি 50 মোন সৰু ধানৰ লগত 5 মোন সেই ৰেটৰ ধান আনি ডাঙৰটো মিলাই দিলে, মিলাই বিক্ৰী কৰি দিলে, ইয়াতে আপোনাৰ লাভ। এইটো হাৰাম। ইয়াতো ইছলাম আছে, নবীয়ে শিক্ষা দিছে, খবৰদাৰ এইটো কৰিব নোৱাৰিব। আপুনি সত্যবাদী আৰু আমানতদাৰ ব্যৱসায়ী হ'বলৈ হ'লে, নবীসকলৰ লগত জন্নতত যাবলৈ হ'লে, নমাজ কবুল হ'বলৈ হ'লে, ৰোজা কবুল হ'বলৈ হ'লে, তিলাৱত কবুল হ'বলৈ হ'লে, হজ কবুল হ'বলৈ হ'লে, জাকাত কবুল হ'বলৈ হ'লে আপুনি ব্যৱসায়ত বেইমানি নকৰিব। ইয়া হ'ল ইছলাম। আপুনি গাখীৰ বিক্ৰী কৰি আছে, মাৰ্কেটত দিছে বোলে গাখীৰত পানী মিলাইছে নেকি? বোলে নাই নাই, আল্লাহৰ কসম মিলোৱা নাই। কিন্তু কৰিছে কি? গাখীৰত পানী মিলোৱা নাই, পানীত গাখীৰ মিলাই দিছে। বুজিছে কথাটো? গাখীৰত পানী দিয়া নাই, পানীত গাখীৰ দিছে। তাৰমানে যেতিয়া বাল্টি লৈ গৈছে তো 5 লিটাৰ পানী 5 লিটাৰ গাখীৰ হ'ব, 1 লিটাৰ পানী বাল্টিত লৈ গৈছে, গৈ খিৰাই আছে। এতিয়া কিমান হ'ল? 5 লিটাৰ গাখীৰ 1 লিটাৰ পানী কিমান হ'ল? 6 লিটাৰ। 1 লিটাৰ গাখীৰৰ মূল্য 50 টকা। পানীৰ দাম কিমান? পানীৰ দাম এনে পানী ঘৰৰ পৰা লৈ গৈছে কিমান? 1 পইচাও নাই। কিন্তু 1 লিটাৰ পানী কিমান হৈ গ'ল মূল্য গাখীৰ লগত মিলি? 50 টকা। মই ক্ৰয় কৰিছোঁ, খাইছোঁ, গাখীৰে খাইছোঁ। আপুনি বিক্ৰী কৰিছে পানী। মোৰ কাৰণে 50 টকা ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ নমাজ ৰোজা বেকাৰ হৈ গ'ল 1 লিটাৰ পানীত। ইয়া হ'ল ইছলাম, ইয়াই হ'ল জীৱন ব্যৱস্থা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানুহক তুচ্ছ তাচ্ছল্য কৰিব নাপায়। এনেই এজন মানুহ দেখিলে, দেখি পেলাই কৰে এইটো নাম সেইটো নাম কিবা এটা ইটিকিং কৰি কোৱা হয়। হাসৰৰ মাঠত ইটিকিং কৰা মানুহৰ অত্যন্ত কঠোৰ শাস্তি হ'ব। ইয়াতো আছে ইছলাম। আপুনি পেচাব পায়খানাত গৈছে, তাতো ইছলাম। ভাত খাবলৈ গৈছে, তাতো ইছলাম। ঘৰৰ পৰা ওলাইছে, সোমাইছে, তাতো ইছলাম।